আজি কেইদিনমানৰ আগত এই আমৰ উদি বান্ধা এটা ভিডিঅ' দিছিলোঁ আৰু তাত বহুতে শ্বেয়াৰো কৰিছিল আৰু বহুতে মৰমো দিছিল আৰু তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আচলতে আজি মই আৰু এটা আমৰ এই উদি বান্ধিম। সেই উদি বান্ধাৰ কাৰণে আচলতে ৰুটেক্স হৰমন আৰু এই হৰমনটো ইনা ভালকৈ অলপ দেখা পোৱাকৈ দিবা দিছিল আৰু ৰুটেক্স হৰমনটো ভালকৈ কেমেৰাটো ধৰি দিবি আৰু এইটো আছিল। আৰু পালি আজিও অলপ ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিবি, কাৰণ ফেচবুকে মই অলপ বেছি ভিউজ বিচাৰিছে আৰু তেতিয়াহ'লে বোলে মোৰ চেনেলটো সোনকালকৈ মনিটাইজ হ'ব। সেইকাৰণে মই ৰাইজক অনুৰোধ কৰিছোঁ, আচলতে মোৰ এই ভিডিঅ' যোনে চাই আছে প্ৰত্যেকে অলপমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিবি। আৰু লগতে আচলতে আজি মই এইটো আৰু ইয়াৰে এইটো সম্পূৰ্ণ দেখাইছিলোঁ। এই সম্পূৰ্ণ ইয়াতে এই 2 আঙুলমান ল'বি এনেকৈ, এই 2 আঙুলমান সম্পূৰ্ণ বাকলিটো এই গছ যিটো আমৰ উদি বান্ধিবি ইয়াৰ সম্পূৰ্ণ এই বাকলিটো এৰি দিবি। ইয়াৰ সম্পূৰ্ণ দেই, কিন্তু অলপমানো বাকলি থাকিব নিদিবি। যদি অকণমান বাকলি থাকে কিন্তু সিয়াৰ নামাৰে দেই। মই ইয়াৰ সম্পূৰ্ণ এৰি দিছোঁ বাকলিটো। ইয়াৰ সম্পূৰ্ণ বগাটো বগা আছে, ৰুকি দিছোঁ। ইয়াৰ সম্পূৰ্ণ এৰুৱা হৈ গৈছে বাৰু। আৰু মই 2 আঙুল লৈছোঁ। আচলতে এইটো আচলতে মাটি এই যিটো উদি বান্ধা হ'ব, সেই উদি বান্ধাটোত এই মাটি আৰু কেঁচুসাৰো ল'ব পাৰা, সেনেকৈও উদি বান্ধিব পাৰি। আৰু এইটো হৈছে আমাৰ কক'পিট, আৰু এই কক'পিটটোৰেও তাৰমানে উদি বান্ধিব পাৰি। আজি মই তাকে কক'পিটেদি উদি বান্ধিম। আৰু আচলতে কক'পিটটো কিন্তু চিকাই থ'ব লাগিব, চিকাই থৈ উঠিহে এইটো হেৰি হ'ব। আৰু কক'পিটেদি মই বান্ধিম। আৰু তাৰ লগত আচলতে ৰুটেক্স হৰমনখিনি, এই ৰুটেক্স হৰমনখিনি আমি কি কৰিছোঁ, এই ইয়াৰে যিখিনি মই এৰিছিলোঁ ইয়াতে এইখিনি সম্পূৰ্ণ সানি দিবি। ইয়াৰ যদি সানি দিয়া যায় তেতিয়া পটকৈ শিপা আহে তাৰমানে। আৰু যেতিয়া ৰুটেক্স হৰমনটো আমি তেতিয়া কবি তাৰমানে গছত কলম কৰা বুলি ক'লে তাৰমানে এইটো দিব। আৰু কিছুমান আছে ফুলৰ কলম কৰা, সেইকেইটা তাৰমানে কম পাৱাৰৰ, এইটো হৈছে বেছি পাৱাৰৰ। ইয়াত আমি সম্পূৰ্ণ ৰেটেই দিছোঁ দেই। আৰু ইয়াতে মই এটা পলিথিন লৈছোঁ। এইটো পলিথিন লৈছোঁ। মই আগতে কিন্তু মাটি আৰু গোবৰ দি বান্ধিছিলোঁ। আজি মই আচলতে কক'পিট দি বান্ধিম। আৰু মই আনি থৈ দিয়া কক'পিট আছে মোৰ নাৰ্চাৰীত, মই কিছুমান কক'পিট ব্যৱহাৰ কৰোঁতো, সেই কক'পিটেৰো তাৰমানে শিপা আহে। আজি কক'পিটেদি বান্ধিম। আৰু ইয়াৰ কক'পিটখিনি ইয়াতে সম্পূৰ্ণ ইয়াতে বান্ধি দিম ইয়াতে। আৰু ই বহুতে সুধি আছে যে কিমান দিনত শিপা আহিব। আৰু মোৰ শিপা আহিছে পূৰা 35 দিন লাগছে দেই, কিন্তু 35 দিনৰ মূৰত কিন্তু শিপা আহিছে। আৰু ইয়াৰ উদি বান্ধা সময়টো হৈছে আমাৰ বহাগ মাহৰ পৰাই উদি বান্ধিব পাৰি। সময়টোৰ কথাও কৈছোঁ মই, বহাগ মাহৰ পৰাই উদিটো বান্ধিব পাৰি। যিকোনো গছৰ উদি বান্ধিলে কিন্তু বহাগৰ পৰা পাৰি। আমি প্ৰত্যেকটো গছৰে উদি বান্ধোঁ, আৰু আমি ঠিক বহাগ মাহৰ পৰা আমি উদি বান্ধোঁ। আৰু ইয়াতে ইয়াতে তাৰমানে পূৰা টাইটকৈ গাঁঠি দিবি, কাৰণ বৰষুণ দিলে যাতে ইয়াতে যাতে পানীখিনি নুশুকায়, মানে পূৰা টাইটকৈ গাঁঠিটো দিবি। মই আজি আৰু কেইটামান বান্ধিম। আৰু মোৰ এইটো আমডাল হৈছে মোৰ 12 আম। বছৰত 2বাৰ লাগে, কিন্তু খাবা কিন্তু বেয়া নহয়, ভাল, কিন্তু অকণমান জাবৰ আছে। কিন্তু যোনে খেতি 12 আম লাগিছে গমেই পায় বাৰু, বছৰত 2বাৰ লাগে। আৰু মই এইটো গাঁঠি পুলি আছিল, সেইকাৰণে মই চাপৰ পৰা বান্ধা আছোঁ। এইটো সম্পূৰ্ণ বান্ধা হৈ গ'ল। আজি ভিডিঅ'টো ইমানে। আৰু পাৰিলে অকণমান আকৌ লাষ্টত কৈছোঁ, পাৰিলে অকণমান শ্বেয়াৰ কৰি দিবি, কাৰণ মই আগতেও এটা উদি বনোৱা দিছিলোঁ, সেইটো হৈছিল মাটিৰ, এইটো হৈছে কক'পিটৰ।